ওদালগুৰি জিলাৰ অন্তৰ্গত ঐতিহাসিক শক্তিপীঠ মা কামাখ্যা দেৱীৰ অংশস্বৰূপ হৈছে মুৰা দেৱালয়। উক্ত শক্তিপীঠখন কলাইগড়ৰ পৰা উত্তৰ দিশত প্ৰায় 9 কিলোমিটাৰ দূৰত টংলা বিধানসভা সমষ্টিৰ মুৰা দেৱৰত অৱস্থিত মুৰা দেৱালয়। উক্ত দেৱালয়লৈ যোৱা পথটিৰ অৱস্থা অতি শোচনীয়। ঘৰুৱা অপায় অমংগল, বিয়া বাৰু, চাকৰি বাকৰি, দুৰাৰোগ্য ৰোগ এই সকলো মনৰ কামনা বাসনা পূৰ্ণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণৰ যাতায়াতত দুৰ্ভোগ ভুগিব লগা হয়। এই সমস্যাবোৰ জানিবৰ বাবে সাংবাদিক ভুৱন বনিয়া শক্তিপীঠ মুৰা দেৱালয়লৈ গৈছিল। শক্তিপীঠখনত গৈ দেখিলে এই পৰ্যন্ত পৰ্যটক আৰু দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বগৈ বহুত বাকী। বিটিআৰ আৰু অসম চৰকাৰে দেৱালয়ৰ সমস্যা সমাধান কৰিলে দেৱালয় পৰিচালনা সমিতি আৰু পূজাৰীৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সমস্যা লাঘৱ হ'ব। সাংবাদিক ভুৱন বনিয়াই মুৰা দেৱালয়ৰ পূজাৰী দীপেন মেধিৰ পৰা অম্বুবাচী নৈমিত্ৰী আৰু শক্তিপীঠ মুৰাদেৱৰ ইতিবৃত্তৰ ওপৰত লোৱা সাক্ষাৎকাৰৰ পৰা হুবহু জানো আহকচোন। সাক্ষাৎকাৰ গ্ৰহণ সাংবাদিক ভুৱন বনিয়াৰ। মা কামাখ্যাৰ দেৱী ৰজস্বলা অৱস্থাত এই আহাৰ মাহৰ 7 তাৰিখৰ পৰা এটা নিৰ্দিষ্ট দিন কাটা থাকে, সেইটো পঞ্জিকাত পোৱা হয় আৰু সেই নিৰ্দিষ্ট সময়ৰ পৰা 3 দিন কামাখ্যা দেৱী ৰজস্বলা অৱস্থাত থাকে আৰু এই ৰজস্বলা অৱস্থাটোকে অম্বুবাচী হিচাপে পালন কৰা হয়। আৰু এই সময়ত কামাখ্যা দেৱী জাগ্ৰত মানে নিজৰ ঠাইত স্থিতি হৈ থাকে আৰু সেই কামাখ্যা দেৱীক শক্তিৰূপে সকলোৱে পাবৰ কাৰণে কামাখ্যা দেৱীক এই অম্বুবাচী কেইদিনত তেওঁৰ মানে পূজা পাতল কৰি মানে নিজৰ ধ্যান কৰি তেওঁৰ শক্তি পাবলৈ সক্ষম হয়। আচলতে ৰজস্বলা অৱস্থাত হেনো যিকোনো পূজা পাতল মন্ত্ৰৰ উচ্চাৰণো হেনো কৰিব নাপায়। পূজাৰ কামাখ্যা দেৱী যেনেকৈ ৰজস্বলা অৱস্থাত এইটো বস্তু এইটো লাৰিব নাপায়, সেইটো লাৰিব নাপায় বুলি আমাৰ সমাজত তেনেকুৱা এটা থাকে। ঠিক তেনেকৈ ৰজস্বলা অৱস্থাত দেৱ দেৱীক বসুমতীয়ে যেতিয়া ৰজস্বলা অৱস্থাত থাকে তেতিয়াহ'লে আমি পূজা পাৰ্বণ কৰিবলৈ তেওঁক আমি কেনেকৈ লাৰাচাৰা কৰিম। গতিকে ঠিক তেনেকৈ ৰজস্বলা অৱস্থাত যিকোনো পূজা পাৰ্বণ কৰা নহয়। যদি ধৰিত্ৰী মা বসুমতী হয় আৰু মা কামাখ্যা দেৱী হয়, এইটো সময়ত দুটাৰ সম্পৰ্ক কি হয়? দুটা সম্পৰ্ক এটাই, কামাখ্যা দেৱী বসুমতীয়ে যেতিয়া ৰজস্বলা অৱস্থাত থাকে, গতিকে ৰজস্বলা অৱস্থাত থাকে কাৰণেই সেই সময়খিনিত বসুমতী থকা অৱস্থাত কামাখ্যা দেৱীক হাতেৰে স্পৰ্শ কৰা নহয় বা তেওঁক পূজা পাৰ্বণ সেই সময়ত তেওঁক স্পৰ্শ কৰি কৰা নহয়। এই সময়তেই অম্বুবাচীৰ সময়ত যেতিয়া কামাখ্যা দেৱী নিজৰ ঠাইত সম্পূৰ্ণ তেওঁৰ এই অম্বুবাচী কেইদিনত হেনো থাকে আৰু সেই বিশ্বাসতেই অম্বুবাচী কেইদিনত বিভিন্ন ঠাইৰ পৰা দেশ বিদেশৰ পৰা কামাখ্যা দেৱীক দৰ্শন ল'বলৈ বা তেওঁৰ শক্তি পাবলৈ অন্তৰত ধ্যান আগ্ৰহেৰে আহি তেওঁলোকক ধ্যান কৰি তেওঁলোকৰ পৰা শক্তি তেওঁলোকে পায় বুলি এটা বিশ্বাস আৰু সকলোৱে সেই বিশ্বাসত আক্ৰান্ত হৈ সকলোৱে আহে। আৰু এই সময়ত মানুহে এটা ব্ৰত পালন কৰে বা ফল মূল খায়, ভাত তেনেকৈ খবৰা বিয়াটো থাকে। হয়, ইয়াৰ কাৰণটো এতিয়া কিছুমান বস্তু খাবলৈ নাপায় বুলি কয়। হয়, সেইটো বিশেষ মই ইমান এটা ক'ব নোৱাৰিম, কিন্তু কি খালে ভাল, কি নাখালে বেয়া, সেইটো থাকে, সেইটো লেখা থাকে, কিন্তু মই বিশেষ সেই বিষয়ত মই ইমান ক'ব নোৱাৰিম। কিন্তু যিবিলাক সৰ্পৰ ৰিষ্ট থাকে, সৰ্পৰ ৰিষ্ট থকা সমূহ ব্যক্তি এই অম্বুবাচীৰ সময়ত হেনো গাখীৰ আৰু আম খালে হেনো সেই
এই ৰিষ্টৰ পৰা কিছু হ'লেও পৰিত্ৰাণ পায় যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271